মোক যদি তুমি সোধা নহয় ৰাজনীতি বিষয়ে যদিও মোৰ পলিটিক্যাল সায়েন্স মেজৰ আছিলে ৰাজনীতি বিষয়ে সেই দ্যাট পাৰ্টিকুলাৰ হেৰি কথা কৈছো একো নাজানো পেপাৰখন আহিলে নহয় পলিটিক্যালৰ মানে ৰাজনীতি পেজটো দেখালে প্ৰথম এনেকৈ গুচাই দিওঁ তাৰমানে ইমানেই বেয়া পাওঁ ৰাজনীতি ইমান বেয়া পাওঁ মোৰ মানে জানিবলৈ একদম যে একেবাকা হ'ব লাগিব সেইটো কথা মই ক'ম বাৰু মানে ইমানেই মোৰ মানে অনিচ্ছা তাৰমানে বস্তুটোৰ প্ৰতি মই একো জানিবও মন নাযায় একেবাৰে নাই মোৰ বাইদেউ এগৰাকী আছে তাই মানে খুব ৱেল অৱেৰ তাই এইবিলাক কথা লৈ কিবা কয় নহয় কিনো জানো কিনো একো ক'ব নোৱাৰা বুলি কৈ গালি পায় তাই ইমানেই মোৰ মানে অনিচ্ছা কিন্তু সেই সময়ত যেটো আমি সবে পৰিলক্ষিত কৰিলো তাক এতিয়া কোনোবাই কাৰোবাৰ পৰচনাত হোৱা কোনোবাই কিবা কৰি দি পেলাই হেৰি কৰি দিয়া জিউনে জিয়ে নকক কিন্তু অসমৰ জনসাধাৰণেতো জানে যে হেখিনি সময়ত যেটো আন্দোলন হৈছিল বা প্ৰতিবাদ হৈছিল হেতু কোনে কৰিছিল কিয় কৰিছিল গতিকে হে যেতিয়া দেখি আছিলো ঘৰৰ ভিতৰত বহি টিভিত এও মানে হেখিনি সময়ত আমাৰ ঘৰৰ সন্মুখত এক গাড়ী এক মিলিটাৰী হেৰি গাড়ী পিছফালে দি তেতিয়া এখন গেট আছিল মনত আছে নে কম্পাউণ্ডৰ হেৰিয়াত পিছফালে এখন টিঙৰ হেৰি এখন আছিল সেইফালে দি পাৰ হৈ পেলাই বাইকত এনেকৈ পলাই পেলাই জাজ ফিল্ডলৈ যায় মানে এখিনি প্ৰতিবাদ যেতিয়া হৈ আছিল